নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 9ৰ চেপ্টাৰ 10 চেপ্টাৰটো কোৱেশ্চন এনসাৰবোৰ যেহেতু আলোচনা কৰি আছোঁ আজি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 16 টো তাত দিয়া আছে চোৱা যে পৃথিৱী আৰু সূৰ্যৰ মাজৰ মহাকৰ্ষণ বল নিৰ্ণয় কৰা দিয়া আছে পৃথিৱীৰ ভৰ 6 × 10 to the power 24 kg সূৰ্যৰ ভৰ 2 × 10 to the power 30 kg পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব 1.5 × 10 to the power 11 m এতিয়া এনসাৰটো কৰোঁতে চাবা আমি কি কৰিব লাগিব যে ইয়াত স্মল m মানে পৃথিৱীৰ ভৰটো ধৰা হৈছে 6 × 10 to the power 24 kg আৰু কেপিটেল M মানে সূৰ্যৰ ভৰ ধৰা হৈছে 2 × 10 to the power 30 kg আৰু পৃথিৱী আৰু সূৰ্যৰ মাজৰ যিটো দূৰত্ব সেইটো ধৰা হৈছে r বুলি অৰ্থাৎ r ইকুৱেল হ'ব 1.5 × 10 to the power 11 m এতিয়া তোমালোকে উলিয়াব লাগে বলটো যাক আমি f বুলি কওঁ আৰু ইয়াতে আমি জানোই যেটো ক্যাপিটাল G হয় তাৰ মান হয় 6.67 × 10 to the power -11 and m²/kg²। এতিয়া আমি যেহেতু জানো যে f ৰ ফৰ্মুলাটো কি আছিল হেতু আমি জানো গতিকে আমি আনসাৰটো লিখোতে আমি লিখিব লাগিব যে আমি জানো যে f = G * m M divided by r² আৰু ইয়াত আমি প্ৰত্যেকৰে মানকিটা বহুৱাই দিছো নিজৰ জেগাত g মান বহাইছো স্মল m বহাইছো কেপিটেল M বহাইছো আৰু r মান বহাই দিছো এতিয়া আমি যদি ক্যালকুলেশন কৰিবলৈ যাওঁ তেতিয়ালে যেবিলাক সংখ্যা আছে সংখ্যাকিটা আগলৈ আহিব যেনে ইয়াত আছে সংখ্যা 6.67 ইনটু আৰু এটো 2 আছে আৰু 6 আছে 2 * 6 * হ'ব 12 এতিয়া আমাৰ নেক্সট কামটো হৈছে 10 ৰ যিটা পাৱাৰ আছিল আমি সেইকিটা প্লাস আৰু মাইনাস একেলগে কৰিবলৈ মানে এটা 10 to the power 11 টো ফাৰ্স্ট আহিব তাৰ পিছত 10 to the power 24 এটো 24 আগত মাইনাস নাই গতিকে এটো প্লাসত আহিব তাৰ পিছত আহিব 10 to the power যেটো 30 আছে এটো আহিব প্লাস হেতু প্লাসতে আহিব আৰু ডিভাইডেড বাই যেনেকৈ আছে 10 to the power 11 to the power 2 আছে ন হেতু আমি যদি পূৰণ কৰি দিও তেতিয়া 10 to the power 22 পাম এটা 10 to the power 22 যেহেতু ডিভাইডেড হৈ আছে গতিকে এটো যেতিয়া ওপৰলৈ আহিব তেতিয়া কি হৈ যাব মাইনাস হৈ যাব ন তোমালোকে সাকে জানাই হেতু কথা অৰ্থাৎ আমি কি লিখিব লাগিব -22 এটা ডিভাইডেড বাই 1.5 ৰ টু স্কয়াৰ হৈ আছে ব্ৰেকেটৰ বাহিৰত গতিকে আমি 1.5 ক যদি স্কয়াৰ কৰো তেতিয়ালে আমি কি পাম 2.25 পাম হয়নে এতিয়া যদি আমি এই ক্যালকুলেশনখিনি কৰো 6.67 আৰু 12 টো একেই হৈ থাকিব আৰু যেটো 10 to the power আছে 10 to the powerক আমি -11 +24 +30 আৰু -22 যদি আমি ক্যালকুলেশন কৰো তেতিয়া হলে আমি পাম 10 to the power 21 মানে আমি নেক্সট স্টেপত কি পাম যোৱা 6.67 * 12 to 12 হৈ থাকিব আৰু ইনটু 10 to the power 21 হ'ব আৰু ডিভাইডেড বাই থাকিব কিমান 2.25 এতিয়া এখিনি যদি ক্যালকুলেশন কৰো ডিভাইডেড আৰু ইনটু কৰিলে তেতিয়ালে আমি কি পাম 35.573 * 10 to the power 21 আৰু এটোৱে হ'ব ফোৰ্সটো মানে f2 আৰু f ৰ এককটো হৈছে n ছাত্ৰ ছাত্ৰীসকল এটোৱে আছিল কোৱেশ্চন নম্বৰ 16 ৰ এনসাৰ আশা কৰিছো তোমালোকে ভালদৰে বুজি পাইছা আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ পুনৰ লগ পাম আকৌ এটা নতুন ভিডিওৰ সৈতে কিন্তু তাৰ আগতে মই কৈ যাম তোমালোকে কৰ পৰা চাই আছা মোক কমেন্ট বক্সত লিখিবা আৰু বুজি পাইছা নে নাই হেতু জনাবা তোমালোকে কাৰণে যেহেতু মই ইমান কষ্ট কৰি ভিডিওটো বনাইছো আৰু তোমালোকে জনালে মোৰ ভাল লাগিব ধন্যবাদ